ট্ৰেণ্ডি বুলছন দালাল ছেশ্যনৰ আপোনালোকক সকলোকে স্বাগতম। ফ্ৰেণ্ডছ, এটা ডাঙৰ কুৱেশ্যন লৈ আপোনালোকৰ মাজলৈকে আহিছোঁ। আমাক বহুকেইজন গভমেণ্ট এমপ্লয়ী সুধি আছে যে ষ্টক মাৰ্কেটত তেখেতসকলে ট্ৰেড আৰু ইনভেষ্টমেণ্ট কৰিব ৰুল মতে পাৰে নে নোৱাৰে। আচলতে ছেকশ্যন 16 চেণ্ট্ৰেল চিভিল ছাৰ্ভিচ এইটোৰ মতে গভমেণ্ট এমপ্লয়ী কিছুমান ৰেষ্ট্ৰিকশ্যন আছে। গভমেণ্ট এমপ্লয়ীয়ে ষ্টক মাৰ্কেটত আচলতে ট্ৰেড কৰিব নোৱাৰে। এতিয়া কথাটো হ'ল ট্ৰেড আৰু ইনভেষ্টমেণ্ট এই দুটা কি বস্তু। ট্ৰেড মানে হ'ল সঘনাই বেচা কিনা কৰা। এতিয়া সঘনাই বেচা কিনা কৰা বুলি ক'লে আকৌ অকণমান আপোনালোকে হয়তো বুজিবলৈকে টান হ'ব। গতিকে এটলিষ্ট 6 মান্থ আপোনালোকে এটা ষ্টক বা এটা ছিকিউৰিটি বাই কৰি হোল্ড কৰিব লাগিব, নহ'লে সেইটো স্পেকুলেটিভ বেট বুলি ধৰা হ'ব। 6 মান্থতকৈ ওপৰত যদি আপুনি ৰাখে এটা ষ্টক, তেতিয়াহ'লে সেইটো স্পেকুলেটিভ বেট নহ'ব। আচলতে গভমেণ্ট এমপ্লয়ীক গেম খেলিবৰ কাৰণে মানা আছে, তেখেতসকলে জুৱা খেলিবৰ কাৰণেও মানা আছে। আৰু ঠিক একেই ধৰণে ষ্টক মাৰ্কেটো যিহেতু ট্ৰেডিঙত এটা তেনেকুৱা ভাইভেই পোৱা যায়, গেমৰ নিচিনা এটা স্পেকুলেটিভ মুড এটা ষ্টক মাৰ্কেটতো আছে। যিসকলে ট্ৰেড কৰে সেইটো তাত ৰিক্সো থাকে। গতিকে এইবোৰ কাৰণত গভমেণ্ট এমপ্লয়ীক ৰেষ্ট্ৰিকশ্যন দিয়া আছে। মেইন কাৰণ দুটা হ'ল যে গভমেণ্ট এমপ্লয়ী আচলতে কিছুমান পাৱাৰ পাই থৈ দিয়ে। তেখেতসকলে পাৱাৰ ইউজ কৰি যাতে কোনো মিছ ইউজ কৰিব নোৱাৰে। আচলতে পাৱাৰ মিছ ইউজ কৰি যাতে কোনো এমপ্লয়ীকে হওক, কোনো কোম্পানীকে হওক বা ষ্টক মাৰ্কেটৰ লগত ৰিলেটেড যিকোনো পাৰ্চনকেই ফ'ৰ্চ কৰি বা কিছুমান আনফেয়াৰ প্ৰডাক্ট ইউজ কৰি যাতে মিছলিড কৰিব নোৱাৰে, তাৰ বাবে এই ৰেষ্ট্ৰিকশ্যন দিয়া আছে। আন এটা ৰিজন হ'ল যে যদি গভমেণ্ট এমপ্লয়ী এজনে তেখেতে গভমেণ্টত চাকৰি কৰি থাকে, তেতিয়াহ'লে চাকৰি কৰাৰ সময়ত, ডিউটি কৰাৰ সময়ত যদি ট্ৰেড কৰি থাকে, তেতিয়াহ'লে তেখেতৰ ডিউটিত হয়তো হেম্পাৰ হ'ব, ডিউটি ভাল দৰে কৰিব নোৱাৰিব, তেখেতে ডিউটিত মনোনিৱেশ কৰিব নোৱাৰিব। সেইকাৰণেও ট্ৰেডিঙত চৰকাৰী এমপ্লয়ীক বাধা দিয়া আছে। আৰু এইটো ছেকশ্যন 16 মতে চেণ্ট্ৰেল চিভিল ছাৰ্ভিচ মতে এই ৰুলটো দিছে। যদি কোনোবাই এই ৰুলটো নামানে, তেতিয়াহ'লে যদি গভমেণ্টে বিচাৰে, তেতিয়াহ'লে এগেইনষ্ট সেই এমপ্লয়ীজনৰ কেছ দিব পাৰে, এগেইনষ্ট তেখেতৰ গভমেণ্ট যাব পাৰে। গতিকে আপোনালোকে যদি গভমেণ্ট এমপ্লয়ী হয়, অকণমান চাই ল'ব এই কথাটো। বহুতে হয়তো নাজানে, সেইকাৰণে কৈছোঁ। কিন্তু আমাক যদি সোধে যে গভমেণ্ট এমপ্লয়ী এজনে ইনভেষ্টমেণ্ট কৰিব পাৰে নে নোৱাৰে, তেতিয়াহ'লে য়েছ, তেখেতসকলে ইনভেষ্টমেণ্ট কৰিব পাৰে। ইনভেষ্টমেণ্ট মিনছ লং টাৰ্ম। আপোনালোকে 6 মাহতকৈ বেছি আচলতে এটা ষ্টক হোল্ড কৰিব লাগিব যদি চাবলৈ যাওঁ। কিন্তু 6 মাহ যদিও আমি পাইছোঁ, কিন্তু আচল ৰুলত আমি ডাইৰেক্টলি 6 মাহ বুলি ক'ব নোৱাৰোঁ। তাত জাষ্ট স্পেকুলেশ্যন কৰাত বাধা আছে। গতিকে আপোনালোকে সেইদৰে চাই ল'ব, 6 মান্থ এটলিষ্ট বুলি ধৰি লওক। কিন্তু আচল ৰুলত যদি আপোনালোকে চায়, তেতিয়াহ'লে কিছুমান যিবোৰ পুলিচ বিষয়া আছে, যিবোৰ IT লগত ৰিলেটেড কেছ আছে, সেইবোৰত বা উকিলৰ লগত আপোনালোকে কথা পাতিব লাগিব। এতিয়া ইনভেষ্টমেণ্ট আপোনালোকে ক'ত কৰিব পাৰে? আপোনালোকে ইনভেষ্টমেণ্ট কৰিব পাৰে মিউচুৱেল ফাণ্ডত। মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰাত কোনো বাধা নাই। PPFত কৰিব পাৰে, নেশ্যনেল পেঞ্চন স্কিমত কৰিব পাৰে, আৰু অলৰেডি কৈছোঁ ইকুইটিত লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিব পাৰে, ষ্টক মাৰ্কেটত লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিব পাৰে। আৰু যিহেতু গভমেণ্ট ছাৰ্ভেণ্ট, আপোনালোকে অলৰেডি কৈছোঁৱেই যে আপোনালোকৰ ডিউটিৰ সময়ত আপোনালোকে ভালদৰে ডিউটিটো কৰা দৰকাৰ। আৰু যিহেতু ষ্টক মাৰ্কেটত যদি ট্ৰেডিং কৰে, ইণ্টাৰডেটো কৰিবই নোৱাৰে। ইণ্টাৰডে কৰিলেতো এটা ডাঙৰ ক্ৰাইমেই হৈ যাব। আৰু আন ট্ৰেডিং যিবোৰ আচলতে আমি চুইং ট্ৰেড, পজিশ্যনেল ট্ৰেড এইবোৰ কওঁ, কিন্তু সেইবোৰ যদি আপোনালোকে 6 মান্থৰ আগত বাই আৰু চেল কৰে, তেতিয়াহ'লে হয়তো
আপোনালোকক ৰেষ্ট্ৰিকশ্যন দিয়া আছে তাৰ ওপৰতো। এতিয়া কথাটো হ'ল যে কিমান টকা গভমেণ্ট এমপ্লয়ী এজনে ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিব পাৰে। একৰ্ডিং টু মিত্ৰা গভমেণ্ট ছাৰ্ভেণ্ট ৰুল, এজন এমপ্লয়ীয়ে 6 মান্থ বেচিক পে', তেখেতৰ 6 মান্থ বেচিক পে' যিমান হয় সিমানখিনি এটা কেলেণ্ডাৰ ইয়েৰত ইনভেষ্টমেণ্ট কৰিব পাৰে। তাতকৈ বেছি হ'লে কিন্তু তেখেতসকলে এটা ফৰ্মেট আছে, এটা ফৰ্ম ফিল আপ কৰিবলগীয়া হয়, আৰু সেইটো প্ৰত্যেক কেলেণ্ডাৰ ইয়াৰ 31 জানুৱাৰীত জমা দিব লাগে, আৰু যদি নিদিয়ে সেইটো আকৌ প্ৰব্লেম হ'ব পাৰে। গতিকে এইটো কথাও আপোনালোকে চাব, জানুৱাৰী 31 আৰু বেচিক পে' আপোনাৰ যিমান হয় 6 মান্থত যিমান হয় তাতকৈ বেছি আপুনি ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিব নোৱাৰে এজ পাৰ ৰুল। গতিকে আমি ৰুলৰ কথা কৈছোঁ, বাকী বহুতে কৰি আছে, হয়তো কৰিও থাকিব। এইবোৰ ইনভেষ্টিগেশ্যন মেক্সিমাম টাইম নহয়, কিন্তু হ'লে আপোনালোকে জানি থোৱাটো দৰকাৰ। গতিকে ৰেষ্ট্ৰিকশ্যনৰ কথা ক'লোঁ। আৰু ইন শ্বৰ্ট আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে মাৰ্কেটত আপোনালোকে ইনভেষ্টমেণ্ট কৰিব পাৰে, কিন্তু শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট কৰিব নোৱাৰে, শ্বৰ্ট টাৰ্ম ট্ৰেডিং কৰিব নোৱাৰে। লং টাৰ্ম মানে 6 মাহতকৈ বেছি কৰিব পাৰে। 6 মাহতকৈ বেছি যদি আপোনালোকে এটা ষ্টক হোল্ড কৰে তেতিয়াহ'লে সেইটো ইনভেষ্টমেণ্টত ধৰিব। কিন্তু তাৰ আগতে যদি আপোনালোকে বেচা কিনা কৰে তেতিয়াহ'লে এইটো স্পেকুলেটিভ ৰুল হৈ যাব। স্পেকুলেটিভ যদি কৰে আপোনালোকে তেতিয়াহ'লে হয়তো আপোনালোকৰ চাকৰিত প্ৰব্লেম দিব পাৰে। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথা হ'ল, যদি আপোনাৰ কোনোবা ৰিলেটিভ আছে, আপোনাৰ ফেমিলিৰ মেম্বাৰ আছে, তেখেতসকলেও আপোনাৰ নামত কিন্তু ট্ৰেডিং কৰিব নোৱাৰিব। সেইটো আকৌ ৰেষ্ট্ৰিকশ্যন আছে। গতিকে সেইটো চাব যে আপোনাৰ নামত যাতে আপোনাৰ ফেমিলি মেম্বাৰে হওক, ৰিলেটিভেই হওক, আপোনাৰ একাউণ্ট ইউজ কৰি, আপোনাৰ নাম ইউজ কৰি, আপোনাৰ পান কাৰ্ড ইউজ কৰি, আধাৰ কাৰ্ড ইউজ কৰি ট্ৰেডিং নকৰে। যদি কৰে তাতো আপোনালোকে বিপদত পৰিব পাৰে। গতিকে আশা কৰিছোঁ গভমেণ্ট এমপ্লয়ী যিসকলে ইনভেষ্টমেণ্ট কৰি আছে বা কৰিব ভাবিছে তেখেতসকলে এই ভিডিঅ'টো চালে নিশ্চয় হেল্প পাব। ধন্যবাদ।